দৌল পূৰ্ণিমা বা হোলী পৰম্পৰাগত হিন্দু ধৰ্মৰ এটা প্ৰধান উৎসৱ। ভাৰতীয় বিভিন্ন উৎসৱৰ ভিতৰত হোলী উৎসৱ সকলোৰে প্ৰিয়। এই হোলী উৎসৱ সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনটোৰ পিছদিনা পালন কৰা হয়। দৌল পূৰ্ণিমা বা হোলী উৎসৱ ভাৰতৰ অন্যতম প্ৰাচীন উৎসৱ। ৰাধা-কৃষ্ণৰ প্ৰেমৰ আধাৰত দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৰঙৰ উৎসৱ হোলী। এই উৎসৱৰ আগদিনা হোলিকা দহন। মন কৰিবলগীয়া যে এই উৎসৱ যুগ যুগ ধৰি চলি আহিছে ধৰ্ম, পৰম্পৰা, সংস্কৃতি, কৃষিকে ধৰি উৎসৱৰ মনোভাৱেৰে। প্ৰতি বছৰৰ দৰে এইবাৰো বৰাকত হোলী উৎসৱ উদযাপনৰ ক্ষেত্ৰত বহু পিছপৰি থকা নাই। বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাতো উৎসাহ উদ্দীপনাৰ মাজেৰে উদযাপন কৰা হৈছে এই হোলী উৎসৱ। আজিৰ দিনটোতে শিলচৰ চহৰৰ বিভিন্ন অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰাখি হোলী উদযাপন কৰা হৈছে। সামগ্ৰিকভাৱে এই দিনটোত ঐক্য আৰু অখণ্ডতা বজাই ৰাখি দৌল উৎসৱ উপলক্ষে ৰাইজে ইজনে সিজনক সাৱটি ধৰি শুভেচ্ছা আদান প্ৰদান কৰিছে। দিনটা অত ভাল লাগছে যে প্রশাসন থেকে ধরে সবে সাপোর্ট দেয় আর সুন্দরভাবে চলে হোলি। আগেবারে হোলি আই ডোন্ট নো, বাট এই হোলিটা অত সুন্দর চলে, কোনো ঝগড়াঝাটি নাই, খুব সুন্দর চলে। এটা মাইন্ড ব্লোয়িং এজ এ 2025-এর মধ্যে হোলিটা পুরো এভারেজ ইয়ার, মানে চলে, কোনো বেজাল নাই, ঝগড়া নাই, আর সবে চলে, আরামসে চলে। কিন্তু আমরা ভাবছিলাম মনে কোনো বেজাল উজল, কোনো বেজাল উজল নাই, খুব সুন্দরই চলে। এটা লাগিয়ে যে প্রশাসনকে গো সবে যে স্যালুট, সব সুন্দরভাবে চলে, ভাল লাগছে। আর কি বলবো, চাই সবে যেন এত শান্তিভাবে চলুক, ঝগড়াঝাটি হোক না, বেজাল হোক না, কিচ্ছু হোক না, আর সবে একটু নিজের তরফ থেকে একটু সাপোর্ট দাও, ভালোভাবে চলুক। যেরকম এই হোলিটা সকাল থেকে মর্নিং থেকে যেরকম চলে এরকম চলুক, কোনো বেজাল উজল হোক না। আর নেক্সট ইয়ারের জন্য আমরা সবে একটু আরও বড় করতে পারি। খুব ভালো লাগছে এই হোলিটা একদম। ব্যুরো রিপোর্ট, এনি ভারত 24।